পৰীক্ষিতক যেনেকৈ 7 দিনৰ ভিতৰত তথ্যকে দংশন কৰিব বুলি শ্ৰমিকমণি পুত্ৰ চিংগিমণিয়ে সাপ দিছিল, সেই সাপৰ ফলত তেওঁ এই সংসাৰৰ পৰা মৃত্যুবৰণ কৰিব লগা হ'ল। সেই মৃত্যুমুখী পৰীক্ষিতে সুধিছে যে ম্ৰিয়মাণ নৰে মৃত্যুমুখী নৰে, সদায় কি কৰ্ম কৰিবে ইটো লোকত। এই লোকত অৰ্থাৎ আমি যিখন লোকত আছো, ক'ত আছো? মৰ্ত্য লোকত। এই মৰ্ত্য লোকত থকা লোকসকলে কি কাৰ্য কৰিলেনো তেওঁলোকৰ জীৱন সাৰ্থক হয়? প্ৰথম প্ৰশ্ন। ইয়াত কৈছে কোনোবা কাহাক শুনিবে, কি শুনিলে প্ৰথম। দ্বিতীয়, কাহাক জপিলে, কি জপ কৰিলে, জল্পনা কৰিলে, কল্পনা কৰিলে। কাহাক স্মৰিলে নৰে, তাক স্মৰণ কৰিলে। ইয়াত নৰে শব্দটো দিছে, অৰ্থাৎ মনুষ্য জন্ম লৈ ধৰা শ্ৰেষ্ঠতম জীৱ। ভজিবাক যোগ্য, কাকনো ভজিব? কোন দেৱতা, কোনজন দেৱতাক কহিব মুখ সত্তৰে। মোক এই কথাখিনি সত্তৰে মানে খুব হৃদয়তাৰে আন্তৰিকতাৰে কোৱা। এই কথাকেইটা জানিলে মোৰ জীৱন ধৰাৰ সাৰ্থকতা নিশ্চিতভাৱে হ'ব। যদিও মই শাপগ্ৰস্ত, মোক 7 দিনত মহাতক্ষকুটি সম্পৰ্ক দংশন কৰিব, এই কথাকেইটা যদি মই 7 দিনৰ ভিতৰত জানি যাব পাৰোঁ, তেতিয়াহ'লে মই যি উদ্দেশ্যে সংসাৰলৈ আহিছিলো, তৰুণ কালত যদিও মই প্ৰাণ ত্যাগ কৰিব লাগে, তথাপিতো মোৰ জীৱন ধন্য হ'ব। এইকণ কিবা তুমি মোক কৰা, এই বুলি শুকগুৰু চৰণত পৰীক্ষিতে কাপুণ্যভাৱে অতি কাতৰতাৰে প্ৰাৰ্থনা জনাইছে। এই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ শুকগুৰুৱে ব্ৰহ্ম আসনত উপবিষ্ট হৈ তেওঁ পৰীক্ষিতক এই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ গৈ প্ৰথমতে সাধুবাদ কৈছে যে ধন্য ধন্য মতি তোমাৰ যে এনেকুৱা এটা মতি উপজিল যে তুমি যিহেতু মৃত্যুমুখী, তোমাক 7 দিনত তক্ষকে দংশন কৰিব বুলি সাপ পোৱাৰ পিছতো তুমি বিচলিত নহয়, মৃত্যু তৰা উপায় বিচাৰি মোৰ ওচৰলৈ আহিলা, এই বুলি তেওঁ কথা ধন্যবাদ দিছে। এতিয়া মৃত্যু তৰা উপায় হ'ল মহাভাগৱত। পৰীক্ষিতে যেনেকৈ 7 দিনৰ ভিতৰত মৃত্যু হ'ব, আমিও প্ৰত্যেকেই পৰীক্ষিত জীৱই এই 7টা দিনৰ ভিতৰতেই এই সংসাৰ হাত খাই যাব লাগিব। ভাগৱত, কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, এই 6খন হ'ল নিগম শাস্ত্ৰ। 6খন শাস্ত্ৰত কি আছে? কৃষ্ণই হ'ল একমাত্ৰ পৰম দেৱতা। যিমান দেৱতা আছে, অপৰ দেৱতা, অপদেৱতা, উপদেৱতা যিমান আছে, সমস্ত দেৱতাৰো দেৱতা হ'ল, পৰম দেৱতা হ'ল মহাহৰি কৃষ্ণ, অৰ্থাৎ কৃষ্ণ। সেই কৃষ্ণৰ চৰণত যি জীৱই কায় বাক্য মনে, অৰ্থাৎ কায় মানে দেহ, বাক্য হ'ল ভগৱন্তৰ নাম মিশ্ৰিত শব্দৰ গাঁথনিৰে আৰু পবিত্ৰ মনেৰে সৈতে যাৰা সকলে ভগৱন্তৰ ৰাতুল চৰণত আশ্ৰয় ল'ব, শৰণ ল'ব, এই জীৱই সংসাৰৰ আদি ভৌতিক তাপ, আদি দৈবিক তাপ আৰু আধ্যাত্মিক তাপ, এই 3 তাপৰ পৰা পৰিত্ৰাণ হৈ অৰ্থাৎ প্ৰথম আদি জীৱ য'ৰ পৰা আহিছিল, সেই জীৱ তালেই গতি কৰিব। আদি জীৱ ক'ৰ পৰা আহিছিল? আদি সত্য যুগত কি আছিল? আদি সত্য যুগে আছিল শুদ্ধ ধৰ্ম। সেই শুদ্ধ ধৰ্ম আচৰণ কৰি জীৱই সংসাৰলৈ অহা জীৱই, সকলো জীৱই শুদ্ধভাৱে আদি সত্য যুগৰ শুদ্ধ সনাতন ধৰ্ম আচৰণ কৰি পোনে পোনে মহাহৰিৰ লগত সংপৃক্ত হৈছিল। তাৰ পাছত যেতিয়া দেৱতাসকলে অতি কৌশলগতভাৱে ভগৱন্তৰ শুদ্ধ সনাতন ধৰ্মৰ ওপৰত ঢাকোন দি তেওঁলোকৰ পূজা ধৰ্মবিলাক প্ৰচলন কৰোৱাই ল'লে, বিধিবোৰ ব্ৰহ্মা যদিও আছিল, ব্ৰহ্মা নহয় শিৱৰ যোগেদি। সেইকাৰণে ভগৱন্তৰ প্ৰথমজন বৈষ্ণৱ, প্ৰথম শাৰীৰ প্ৰথম বৈষ্ণৱ শিৱ। বিনা বাক্য ব্যয়ে দেৱলোকৰ কাৰ্য সম্পাদনৰ নিমিত্তে শিৱ প্ৰভুৱে ভগৱন্তৰ বাক্য ৰক্ষা কৰি দেৱতাৰ পূজা প্ৰচলনৰ বিধি ৰচনা কৰি, আৰু সেই বিধি ৰচনা কৰোঁতে শিৱৰ যি অমোচন পাপ হৈছিল, সেই অমোচন পাপৰ পৰা মুক্ত হ'বৰ কাৰণে ভগৱন্তৰ সহস্ৰ নাম শিৱ প্ৰভুক দিলে। সেইকাৰণে ভগৱন্ত আৰু হৰৰ নামৰ মাজত কোনো পাৰ্থক্য নাই। ভগৱন্তৰ যি সহস্ৰ নাম আছে, সেই সহস্ৰ নাম
শিৱক ভগৱন্তই প্ৰদান কৰি দিছে। মোৰ এই সহস্ৰ নাম তুমি জপ কৰিবা, যে স্মৰণ কৰিব লাগিব, নাম ললেই নহব, নাম লওঁতে তেওঁ ৰূপটো আমি স্মৰণ কৰিব লাগিব। শিৱক ক'লে যে তুমি মোৰ এই সহস্ৰ নাম তোমাক দান দিলো, এই নাম তুমি সদায় স্মৰণ কৰিবা, জপ কৰিবা, তেতিয়াই তুমি অমোচন পাপৰ পৰা মুক্ত হবা আৰু মোৰ পৰম বৈষ্ণৱৰে তুমি ৰূপান্তৰ হবা। 6 ভক্ত 12 বৈষ্ণৱ, 12 বৈষ্ণৱৰ ভিতৰত ভগৱন্তৰ প্ৰথমজন বৈষ্ণৱে হ'ল শিৱপ্ৰভু। সেইকাৰণে হৰ আৰু হৰিৰ মাজত কোনো ভিন্নতা নাই, নামৰ ভিন্নতা নাই, কিন্তু উপাস্য পৰম তত্ত্ব হ'ল মহাহৰি বিষ্ণু। সেইকাৰণে আমাক এই গ্ৰন্থতে সিদ্ধান্ত দিছে যে ব্ৰহ্মা, হৰি আৰু হৰ তিনিজন প্ৰথম কলমত ভাগৱত। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। ব্ৰহ্মা সৃষ্টিকৰ, পালনহাৰ হৰি আৰু হৰ সংহাৰকাৰী। এই তিনিজন যদিও ঈশ্বৰ আমাক তিনি ৰূপত দেখুৱাইছে। আমাৰ দেশতো সেইকাৰণে তিনিটা ভাগ কৰি দিলে, সত ৰজ তম, তিনি গুণে তিনি মূৰ্তি ভগৱন্ত, হয়নে বাৰু? আৰু ডিঙিৰ পৰা ওপৰচোৱাত কোন আছে? ব্ৰহ্মাৰ স্থান। ডিঙিৰ পৰা তলত নাভিৰ ওপৰত বক্ষস্থলত কাৰ স্থান? বিষ্ণুৰ স্থান। নাভিৰ তলৰ পৰা শিৱৰ স্থান, হয়নে বাৰু? এই তিনিজনক দেশত তিনি ভাগে আমাক ৰাখিছে, তিনি গুণত আচলতে ৰখা হৈছে, সত ৰজ আৰু তম। সেইকাৰণে ইয়াত ভাগৱতত যদিও কৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনী সন্তে তিনিও ঈশ্বৰ, তিনিজন ভজনীয় ঈশ্বৰ, কাৰণ তিনি ভাগে আমাক দেখুৱাইছে। ব্ৰহ্মাক দিলে সৃষ্টিৰ কাৰণে, হৰিক দিলে পালনৰ কাৰণে আৰু হৰক দিলে সংহাৰৰ কাৰণে। গতিকে তিনিজন যদি আমাৰ ভজনীয় ঈশ্বৰ হয়, তথাপিতো চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্যৰ পৰম উপাস্য দেৱতা, মনত ৰাখে, পৰম উপাস্য দেৱতা হ'ল মহাহৰি বিষ্ণু। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনীয় সন্তে তিনিও ঈশ্বৰ, তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্যৰ। মনুষ্য সিদ্ধিটো ক'ত দেখুৱালে? মহাহৰি বিষ্ণু, অৰ্থাৎ দৈৱকী নন্দন কৃষ্ণ, যিজনে এই সংসাৰত চতু মহৎ লীলা সাধনৰ নিমিত্তে বসুদেৱ দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ অৰ্থে ধৰা ধামত পূৰ্ণ কলা ৰূপে, পূৰ্ণ কলা কৃষ্ণ ৰূপে অৱতাৰ গ্ৰহণ কৰিলে। কেইজন কৃষ্ণই হ'ল আমাৰ সকলোৰে পৰম উপাস্য ভগৱতীয় তত্ত্ব। সেই কৃষ্ণক ভজিবৰ কাৰণে, কৃষ্ণক পুজিবৰ কাৰণে আমাক ইয়াত খুব সুন্দৰভাৱে সিদ্ধান্ত দিলে। অদুৰ্লভ মনুষ্য জন্ম পায়া যিটো নৰোত্তম, এক শৰণ কৃষ্ণত স্মৰৈ ৰাম নাম মুখে সংসাৰ কতৰি সুখে, সিহি পাইলে বেদান্ত তত্ত্ব। সেইজনেহে প্ৰকৃততে ভাগৱত ধৰ্ম পালন কৰা হৈছে। খাওঁতে, শুওঁতে, উঠোতে, বহোতে, কৰ্ম কৰোঁতে কৃষ্ণৰ কেন্দ্ৰিক কৰ্মখিনি যাৰাসকলে দেহেৰে বাক্যৰে মনেৰে কৰিব, সেইসকলে বেদান্ত তত্ত্ব জানিলে বুলি কৈছে। অৰ্থাৎ ব্যাস প্ৰভুৱে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ পিছত যিখন মহৎ গ্ৰন্থ নাৰদৰ উপদেশ মতে জগতৰ কল্যাণৰ অৰ্থে আমাক দি থৈ গ'ল মহাভাগৱত। মহাভাগৱতকে কৈছে বেদান্তৰ তত্ত্ব সাৰ। সেইকাৰণে বেদান্তৰ সাৰ ভাগৱত। 17 পুৰাণ, 4 বেদ, 14 শাস্ত্ৰৰ শেষৰ গ্ৰন্থখন হ'ল মহাভাগৱত, বেদান্তৰ সাৰ গ্ৰন্থ। এইজনে ভাগৱতৰ সাৰ অৰ্থাৎ বেদান্তৰ সাৰ সেই জীৱই জানিলে বুজিলে। আৰু যাৰাসকলে ভাগৱতৰ সাৰ নিজে অনুভৱ কৰি, হৃদয়ংগম কৰি জীৱনত তাক পালিবৰ কাৰণে প্ৰযত্ন কৰিলে, সেই জীৱই মহাহৰি গোবিন্দৰ কৃপা লাভ নিশ্চিতভাৱে কৰিব। আমাৰ সমস্তৰে কল্যাণ সাধনৰ কাৰণে আমি প্ৰত্যেকেই
কায় বাক্য মনে অৰ্থাৎ দেহ মন বাক্য এক কৰি মহাপ্ৰভু গোবিন্দৰ চৰণত নিজক সমৰ্পণ কৰি তেৰাৰ নামত আশ্ৰয় কৰিলেই আমাৰ তৰণৰ কথা লাভ কৰিবলৈ সক্ষম হয়। ঈশ্বৰৰ নিগুণ নাম হ'ল চাৰিটা। চাৰি নামৰ ভকতে জানিব লাগে কথাটো। চাৰি নাম কি বুলি সুধিলে কি বুলি ক'ব যে অদুগুটি অক্ষৰ ৰাম নাম শ্ৰী ৰাম নাম মৰিয়া মাধুৰী দিলে অতি কোমল পৰম মংগল হবে মনোৰথ পুৰে। জীৱৰ সকলো মনোৰথ পূৰ্ণ কৰা নামেই হ'ল চাৰিষাৰ কৃষ্ণ বিষ্ণু হৰি আৰু ৰাম। নিগুণ নাম মাত্ৰ চাৰিষাৰ দুটা আখৰযুক্ত কৃষ্ণ বিষ্ণু হৰি আৰু ৰাম। লয় যিটো অবিশ্ৰাম যিজনে তাক লৈ থাকে সেইটো হ'ল জপ কৰা বস্তু। নামঘৰত সোমাই এই যে মহামন্ত্ৰ চাৰি নামৰ মন্ত্ৰ দিব লাগে সেই দুটা দিব লাগে। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম। নাম মালা গাঁঠিব লাগে। তিলক যে লওঁ আমি নাম মালা গাঁঠো। আমাৰ এতিয়া কি মালা লওঁ? কাঠৰ মালা ফাটে চিটে বুলি কৈছে হে নহয়? তুলসী মালা কিবা কিবি বহুত মালা পিন্ধি একেবাৰে ডিঙিটো ভাৰ বব নোৱাৰাকে আমি মালা পিন্ধো। ইমান ক'বলৈ বেয়া, এতিয়া নকলেও নহয়নে বাৰু? কিন্তু আচল মালা ক'ত পিন্ধিবলৈ গৈছে? ভিতৰত। নাম মালা গাঁঠা হৃদয়ত। ভগৱন্তই যি নাম ললে ভকতৰ নাম মালা হিচাপে দেশত অংকিত কৰিব। সেই মালা গাঁঠিবলৈ কৈছে আমাক ভিতৰত। নাম মালাই তিনিখন ব্ৰহ্মাণ্ড ভেদ কৰিবলৈ কৈছে। স্বৰ্গ মধ্য পাতাল শুদ্ধ ব্ৰহ্মাণ্ড। হয়নে বাৰু? ব্ৰহ্মাণ্ডৰ গুণ মানে আমাৰ এখেতে বৰ সুন্দৰকৈ জানে এই কথাটো। ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰত। দেহত তিনিটা অংগত পালনহাৰ হৰি, সৃষ্টিকৰ ব্ৰহ্মা আৰু সংহাৰকাৰী ৰুদ্ৰ। তিনি গুণে তিনিটা ভাগ আমাক দিছে বতৰতে। এই তিনিখন ব্ৰহ্মাণ্ড ভেদ কৰি যেতিয়া নাম আমি ব্ৰহ্মৰ অন্ধেদি জগত কৰিব পাৰি। ত্ৰিবেণী সংযোগ হৈছে ক'ত? ইয়াত। হয়নে বাৰু? কুকুটত হৈছে ত্ৰিবেণী সংযোগ। পিংগলা পিংগলা সুষুম্না তিনিডাল মুখ্য শিৰা। তালৈ যেতিয়া আমি পদৰ পৰা হৃদয়ৰ অন্ধেদি আমি মস্তকলৈকে নাম ৰাখি আনিব পাৰি, সেই জীৱহে মুকুতি পাব। সেই জীৱহে উত্তৰায়ণ হ'ব। ব্ৰহ্মৰ অন্ধ যেতিয়া জীৱ বাঁচ হ'ব। তাৰ কাৰণে আমি এই যে ৰাতিপুৱা গধূলি গোসাঁই ঘৰত সোমাই এই নাম জপ কৰা কথাটো আমাক ক'লে। সেই নাম জপ কৰা কথাটো। গতিকে এইখিনি যদি আমি জীৱনত কৰিব পাৰোঁ প্ৰণালীবদ্ধভাৱে ভকত হৈ, আৰু এইখিনি কৰাটো সম্ভৱ কেৱল মাত্ৰ ভকতৰ যোগেদি। এনেই বেগধাৰী ভকতৰ যোগেদি নহয় দেই প্ৰভু। সঁচা ভকতৰ যোগেদি কৰিব লাগিব। সঁচা ভকত হ'বলৈ দ্বিতীয় বৰ্ণটো কি ক'লে? কৃষ্ণ ভজি পবিত্ৰ কৰা। কৃষ্ণ ৰাম হৰি বুলি কওঁতে মন পবিত্ৰ হ'ব লাগিব। সকলোতে কৃষ্ণময় দেখিব লাগিব। ভিতৰ প্ৰাণীক আমি কুকুৰকেইটাক কৃষ্ণময় দেখিছো হয়, কিন্তু মানুহক নেদেখো নহ'ব। প্ৰথম মানুহক দেখা। গগৈ, চুতীয়া, সন্দিকৈ, কলিতা, দত্ত, বৰা সকলোকে। এইবোৰ মধ্য উপাধিহে। বৈকুণ্ঠ উপাধি ভকত। হয় নহয়? আমাৰ মাজত কলিতা, দত্ত, চুতীয়া এইবোৰ নাথাকিব। সন্দিকৈ, গগৈ, গোহাঁই এইবোৰ নাথাকিব। এইবোৰ আমি মাজত লিখিত বস্তু। তালৈ যাওঁতে দন্তীয়াটো লৈ যাব লাগিব। সেইকাৰণে আমাক ভকত বুলি কৈ আছে। আমি সেইকাৰণে ভকতৰ ব্যৱস্থাটো লৈ ৰাইজক যে কৈ থকা হৈছে কথাটো। ভকত কেতিয়াবা হ'ব পাৰি কুমাৰ কালৰ পৰা। প্ৰহ্লাদে দেখুৱাই গৈছে, ধ্ৰুৱই দেখুৱাই গৈছে। পৰ্বতে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক আনন্দ কৃষ্ণ। সকলোৰে প্ৰতি কৃষ্ণ ভাৱ, ঈশ্বৰৰ ভাৱ মনত যদি আমি লৈ ল'ব পাৰোঁ, আৰু প্ৰতি হাতখন দাং খাই নাযায়, এটা যাব। ভৰিটো দাং খাই নাযায়, কোৰ এটা মাৰিবলৈ যাব। বাক্যবোৰ বেয়াকৈ ক'বলৈ মুখখন মেল খাই। মনৰ পৰিকল্পনাবিলাক, জীৱনৰ কৰ্মৰ পৰিকল্পনাবিলাক থাকি যাব। তেওঁ কেতিয়াও কৰ্মবিলাক ভাগৱতৰ বিপৰীত কৰ্ম হ'ব, মানৱৰ বিপৰীত কৰ্ম হ'ব। আৰু যাৰ ভাগৱতৰ কৰ্ম লগত, ভাগৱতৰ দৰ্শনৰ লগত মানৱৰ কৰ্মবিলাক সংযুক্ত হৈ থাকিব, সেইটোৱে হ'ল মানৱ ধৰ্ম।
সেইটোৱে হ'ল ভাগৱত ধৰ্ম। সেইটোৱে হ'ল নৰৰ উত্তম কৰ্ম। তপদে কৈছে তাত শেষত তপদে তৰ নৰ উপায় হৰণ হৃদয় পদমত ধৰে কৃষ্ণৰ চৰণ। তপদে তৰণৰ উপায় হৰণৰ কথাটো কি জানি ললে যে হৰণ নহলে মই মৰি যাম। হৰণ ক'ত? মহাবৃক্ষ, বৃক্ষৰ মূলত। মহাবৃক্ষ কি? কৃষ্ণ একদেৱ দুঃখহাৰী কাল মায়া দিৰু অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। তিনিবাৰ কলে নাই নাই। সৃষ্টি স্থিতি অন্তকাৰী তিনিটা। সৃষ্টি স্থিতি পালন অন্তকাৰী শেষ। সৃষ্টি স্থিতি অন্তকাৰী দেৱ তিনিক নিয়ন্ত্ৰণ কৰি। আমি যে আৰম্ভণিতে কৈছিলো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনী খন্তে তিনিও ঈশ্বৰ তথাপিতো বিষ্ণু থাকে সিদ্ধি মনুষ্য। মনুষ্য সিদ্ধি লাভ ক'ত? মহাহৰি বিষ্ণু অৰ্থাৎ সেইকাৰণে ক'লে সৃষ্টি স্থিতি অন্তকাৰী দেৱ কান্ত বিনে আন নাহি কেও জানিবা বিষ্ণুহে সমস্ত জগতে জানিবা বিষ্ণুহে সমস্ত জগতে হয়। এখন জগত নহয়, এখন ব্ৰহ্মাণ্ড নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিপতি হ'ল মহাহৰি বিষ্ণু অৰ্থাৎ দৈৱকীনন্দন কৃষ্ণ। শ্ৰীকৃষ্ণৰ চৰণত আমাক এক হৈ আছে। সেইকাৰণে মহাপুৰুষ কৃপালু গুৰু শংকৰদেৱ গোৱাৰপুৰ মাধৱদেৱে আমাক দিয়া ধৰ্মটো হ'ল কি? আমাৰ ধৰ্মটো সুধিলে কোনোবাই কয় ভাগৱত ধৰ্ম, কোনোবাই কয় সনাতন ধৰ্ম, হয় নাই নহয়? আমাক এই আদি সত্য যুগৰ শুদ্ধ সনাতন ধৰ্মটো কলিত ৰূপান্তৰ কৰি তাক সংশোধিত ৰূপত আমাক দি থৈ গ'ল এক শৰণ হৰি নাম। সেইকাৰণে গুৰু বন্দনা পোৱাৰ কথা আছে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাহেৰি অংশ। আমাৰ বাপজনে কোৱা যে শংকৰ বেলেগ কোনো নহয়, ত্ৰিভুৱন বন্দনা কৰা দৈৱকী নন্দন কৃষ্ণ, যিজনে কংসক নিধন কৰিলে সেইজনে হ'ল কলিত শংকৰৰূপে ধৰা খাবলৈ আছে। কলিৰ মলমতি লোকসকলক তৰাবৰ কাৰণে পতিত লোকক তৰণৰ হেতু ইবাৰ শংকৰ অৱতাৰ। শংকৰদেৱে আহি আমাক কি দিলে? গোৱাৰপুৰ মাধৱদেৱৰ সহিতে এক শৰণ হৰি নাম। সেইকাৰণে গুৰু বন্দনাত তেওঁ উল্লেখ কৰিছে এক শৰণ হৰি নাম ধৰ্ম কহু কৰু ৰাজা কৰে। কি প্ৰকাশ কৰিলে? এক শৰণ হৰি নাম ধৰ্ম। এক শৰণ হ'ব লাগিব, এক ঈশ্বৰৰ আশ্ৰয় লোৱাটোকে কৈছে এক শৰণ। এই এক শৰণ সদায় যি পালন কৰিছে মনত ৰাখিব। আজি বোলেতো গাৰ বস্ত্ৰ নহয় আকৌ দেই, আমি তেনেকে ভাবি ল'লে ভুল হ'ব। এইযোৰ বেয়া বস্তু আজি পৰিধান কৰি খুলি দিলো, বেলেগ এযোৰ আমি পৰিধান কৰিলো, সেইটো কোৱা নাই এক শৰণ। আমি এতিয়া যদি ধৰ্মটো তেনেকে লৈছো তেনেকে নহ'ব। এই যে এক শৰণ বুলি ক'লে দেহেৰে মনেৰে বাক্যে এক ঈশ্বৰত লোৱা আশ্ৰয় শৰণ আৰু তাক নিত্য সদায় পালন কৰাত, যি সদায় তাক পালন কৰি গৈ থাকিব এক শৰণৰ পৰা সেই দিব একান্ত শৰণীয়া। একান্ত শৰণীয়া যিদিনালৈকে নহ'ব সেইদিনালৈকে ভগৱন্তৰ বল্লভ হ'ব নোৱাৰে। আৰু একান্ত শৰণীয়া যিজনে হ'ল তেওঁক অনন্য শৰণীয়া বুলি কৈছে। ঈশ্বৰ আৰু তেওঁৰ মাজত এৰা এৰি নাই। কি কথা? উদ্ধৱ আগত ক'লে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীহ বিশ্বাসে হকিলৰিকো আমাৰ নকৰিবা ভয় তুমি কিঞ্চিত মনত কিঞ্চিত অকণমান পৰিবহু ৰক্ষাময়ী সমস্ত ভয়। একেটা কথাকে একাদশত উদ্ধৱ আগত কৈছে আৰু গীতাত অষ্টাদশ অধ্যায়ত আগত কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং ত্বং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা। সেই সখা অৰ্জুন, তুমি সকলো ত্যাগ কৰি মোৰ চৰণত আশ্ৰয় লোৱা। মই তোমাক সমস্ত দুখৰ পৰা, সমস্ত পাপৰ পৰা, সমস্ত তাপৰ পৰা পৰিত্ৰাণ কৰিম। উদ্ধৱক ক'লে
যে যিমান আছে তিনিতলৈ কৰে সকলোতকৈ প্ৰিয় হলা তুমি মোৰ ব্ৰহ্মা সৃষ্টিকৰ হলায়ুধ মোৰ দাদা বলোৰাম হৰ সংহাৰকাৰী আৰু মোৰ অৰ্ধাংগিনী তোমালোকৰ জগত মাতা লক্ষ্মী আৰু মোৰ এই সুন্দৰ দেশতকৈ তুমি মোৰ প্ৰিয় ভকত সমান হকি মোৰ কোনো আছে মই মহাভকতৰ ফুৰিত আছো ভগৱানে কৈছে ভকততকৈ মোৰ প্ৰিয় আৰু কোনো নাই গতিকে মোৰ যদি ভকত হ'ব পাৰা মোৰ ভকত হ'বলৈ যদি তুমি প্ৰযত্ন কৰা নিশ্চয়কৈ তোমাৰ জীৱন ধন্য হ'ব তুমি মোৰ কৃপা লাভ কৰি পৰম পুণ্যৰ পাত্ৰ ব্ৰহ্মাসুৰ হলায়ুধ লক্ষ্মী প্ৰিয় জয়া পৰম সুন্দৰ দেখা মোৰ জয়া অহবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহিয়ান বান্ধৱ তুমি ভকত ভগৱন্তই গতিকে আমি ভগৱন্তৰ ভাল পোৱা হ'বলৈ হ'লে ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে ভগৱন্তৰ ৰাস্তাত সঁচা ৰাস্তাত থাকিব সাজপাৰযোৰ পৰিধান কৰিলে আমি ভকত হৈ ভকত হ'ব পৰা যিখিনি গুণ সেই গুণখিনি আমি আয়ত্ত কৰিব তাৰপিছত আমাক কৈছে চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ সকলোৰে অধিকাৰ আছে আইসকল শুনিব যে পুৰুষসকলে কেৱল মাত্ৰ ভকতি কৰিব আইসকলে চৰুত খাব সেই ভকতি বাটতে যাব আপোনাৰ তাকে বোলে মতাই ভকতি কৰে মাইকীয়ে চৰুত খায় এই ভকতি সৰহকে বাটলৈ দি যায় পুৰুষসকলে ভকতি কৰিব এইটো নামঘৰ পৰা সিটো নামঘৰত 7 দিনীয়া ঠাইত 4 দিনীয়া 5 দিনীয়া 6 দিনীয়া 7 দিনীয়া 15 দিনীয়া ভাগৱত পাঠ পূজা নিচিনা কৰিব আইসকলে আকৌ সেইটো পালন নকৰিব ঘৰখনত আহিব জানো সেইকাৰণে ফকৰা তোমাক উল্লেখ কৰিছে বোলে মতাই ভকতি কৰে মাইকীয়ে চৰি খায় সেই ভকতি বাটলৈ যায় কেনেকুৱা হ'লে ঘৰখনত সেইকাৰণে গৃহখন আশ্ৰমলৈ ৰূপান্তৰ কৰিবলৈ হ'লে ঘৰখনৰ মূল কাণ্ডাৰী হ'ল আইসকলে মুখ্য ধৰণী ভাগ ঘৰখনত ধৰিব নোৱাৰিলে পুৰুষে যিমান বৰতাল লৈ নাম গাই থাকক কামত সেইকাৰণে আইসকলে 5টা নীতি নিত্য পালন কৰিবলৈ আমাক ভাগৱত দৰ্শনে সিদ্ধান্ত দিছে 5টা নীতি যিখন ঘৰত আইসকলে সদায় পালন কৰে এইখন ঘৰত কেতিয়াও কলি প্ৰৱেশ হ'ব নোৱাৰে আৰু যিসকলে সত্য শৌচ ক্ষমা দয়া গুণেৰে নিজক প্ৰতি মুহূৰ্তে আগবঢ়াই নিবৰ কাৰণে যত্ন কৰিছে বৃহৎ থাকে সত্য শৌচ ক্ষমা দয়া 4টা অতিথি হতে কাৰ 5টা কদাচিতো নকৰো কাকো তিৰস্কাৰ সত্য শৌচ আকৌ কৈছো ক্ষমা দয়া অতিথি হতে কাৰ কদাচিতো কাকো নকৰো তিৰস্কাৰ সেইগৰাকী আই মাতৃ স্বামী দেৱতাক জমেও নিব নোৱাৰে বুলি কৈছে জমৰ দুৱাৰ দলিৰ পৰা জমে ঘূৰাই দিবলৈ বাধ্য তেনেগৰাকী যদি সতী তিনিটা থাকে তাৰ উদাহৰণ সাবিত্ৰী সত্যবান ভাওনাখন আপোনালোকে যদি চাইছে পাব সাবিত্ৰীয়ে জমৰ দুৱাৰ দলিৰ পৰা নিজৰ স্বামীৰ আত্মাক ঘূৰাই আনিব পৰা শক্তি আছিল গতিকে ঘৰখনত এই পঞ্চকাষ্ঠা ৰক্ষা কৰি যিসকল আই মাতৃয়ে ঘৰখন পৰিচালনা কৰিছে সেই আই মাতৃৰ সতী সন্তান প্ৰহ্লাদ ধ্ৰুৱৰ দৰে নহলেও আজি বিহু দিনত বাইকখন লৈ ওলাই গৈছে সেই ল'ৰাটোৰ কাৰণে পিতৃ মাতৃয়ে চিন্তা কৰি থাকিব নালাগে প্ৰহ্লাদ ধ্ৰুৱৰ দৰে নহলেও সমাজ উশৃংখল কৰা সতী সন্তান সেই পিতৃ মাতৃয়ে জন্ম দিব নালাগে কাৰণ হিৰণ্যকশিপু জানে আপোনালোকে কিমান দুৰ্দান্ত আছিল মাতৃ কয়াধু প্ৰহ্লাদৰ মাক হিৰণ্যকশিপুৰ পত্নী কিমান সাধু তিনিটা আছিল যাৰ কাৰণে প্ৰহ্লাদ দৰে অমৃত সন্তান লাভ কৰিবলৈ সক্ষম
গতিকে ঘৰখনৰ আইসকলে যদি এই কথাখিনি পালন কৰে, তেওঁলোকে কোনো নামঘৰলৈ যাব নালাগে, কোনো সমাজলৈ গৈ ভাগৱত ধৰ্ম চৰ্চা কৰি থাকিব নালাগে, ভাগৱত পালন কৰিবলৈ যাব নালাগে, ভাগৱতৰ কথা আলোচনা কৰিবলৈ যাব নালাগে। আইসকল যায় জানো? নাযায় নহয়। আপোনালোকে ক'ৰবাত নামঘৰে ভাগৱত ব্যাখ্যা কৰেগে নি? আমাৰ লেখীয়াকে নকৰে। পাঠ কৰেগে জানো? নকৰে চাগে। গৃহতে থাকি আপোনালোকে সুখে সংসাৰ কৰিব পৰা ৰাস্তাটো ভগৱন্তই পোনে পোনে আইসকলক দিব। কাৰ জৰিয়তে? স্বামী সেৱাৰ জৰিয়তে, স্বামী পৰিয়াল পৰিজনৰ সেৱা শুশ্ৰূষাৰ জৰিয়তে, জীৱ কল্যাণৰ জৰিয়তে তেওঁলোকে অনায়াসে ভৱ সংসাৰ কৰি দিব পাৰে, ঈশ্বৰৰ পদ লাভ কৰিব পাৰে। পুৰুষতকৈ আইসকল সহজতে ভগৱন্তৰ ভক্ত হ'ব পাৰে। তাৰ উদাহৰণ উদ্ধৱক কৈছে একাদশ স্কন্ধত, মই কথাকেইটা অকণমান আঁচু মাৰি মাৰি থৈ গৈছো, মই বাঘজনৰ পিছত ক'বহি, সাংখ্য কপিলকে বহুত পিছত ক'ব, গোপী উদ্ধৱৰ কথাখিনি ক'বহি। গোপীসকলক কিয় ভগৱন্তই প্ৰিয় পালে, গোপীসকলক কিয় ভগৱন্তই সকলোতকৈ শ্ৰেষ্ঠ বুলি ঘোষণা কৰি থৈ গ'ল। নেদেখিলো উদ্ধৱ, নেদেখিলো উদ্ধৱ ব্ৰজ যুৱতী উদ্ধৱ, ব্ৰহ্মা হৰ সলায়ুৰ লক্ষ্মী, মোৰ প্ৰিয় দয়া পৰম সুন্দৰ মোৰ এদিন, তুমি মোৰ প্ৰিয় মহাভকত, তোমাৰ আগত মই গোপন কথাটো কৈছো, ৰহস্যৰো ৰহস্য কথা। কি কৰিব প্ৰভু, গোপীসকলতকৈ মোৰ প্ৰিয় ভক্তা নাই, কিন্তু কেনেকৈ? নেদেখিলো উদ্ধৱ গোপী বজ্ৰৰ যুৱতীৰ হৰি, ৰৈলো বন্দী গোপীৰ প্ৰেম জৰি, গোপীৰ প্ৰেম জৰি তোমাৰ বান্ধ খাই গ'ল। বোলে কেনেকৈ? এবাৰ মোৰ অসুখ এটা হৈছিল। বোলে কি অসুখ হৈছিল? মোৰ সৰু পেট কামনি এটা হৈছিল। পেট কামনিত মই বাগৰি ফুৰিছিলো, বৈকুণ্ঠত থাকিব পৰা নাই। সেইখিনি সময়তে দেৱৰ্ষি নাৰদ আহি উপস্থিত হ'ল। দেৱৰ্ষি নাৰদে সুধিলে, প্ৰভু কি হৈছে আপোনাৰ? বোলে মোৰ দেৱৰ্ষি এনেকুৱা এটা গাঁৱত সেই সময়তে ওলাইছে ঈশ্বৰ পেট কামনি। একান্ত ভক্তৰ পদৰেনো যদি মই অকণমান হিৰে ল'ব পাৰো, তেতিয়াহ'লে মোৰ পেট কামনিটো ভাল। যদি তুমি কৃপা কৰি অকণমান দিয়া, তেতিয়াহ'লে মই কৃতকৃত্য হ'ম। দেৱৰ্ষি নাৰদে মই যেতিয়া ভগৱানক মোৰ চৰণত ওলাই দিবলৈ হিৰত দিবলগীয়া হয়, মইতো নৰকত কৰিব লাগিব, এইটো কাম বহুত বেয়া নহয়। এই বুলি অষ্টাংগে দেৱৰ্ষি নাৰদ ভগৱন্তক চৰণত কৰিছিল। ভগৱন্তই যদি তুমি দিবলৈ ইচ্ছা কৰা, মোৰ বেমাৰো ভাল নহয়, তেতিয়া তুমি মোৰ এটা কাম কৰিছে, তুমি ব্ৰজলৈ যোৱাগৈ, ব্ৰজৰ গোপীসকলক কবা, মোৰ কথা কবা বুলি ভগৱন্ত এনেকুৱা হৈছে, পদধূলা অকণমান তেওঁলোকে। মই যেতিয়া নিদিলো, তেওঁলোকেনো ক'ত দিব আৰু, ঈশ্বৰ বাক্য পালন কৰি মই যাবই লাগিব বুলি গুচি আহিল। তেওঁ লাহেকৈ বৃন্দাবনত আহি গোপীসকলক কৈছে, গোপীসকলে দেখিলে যে কৃষ্ণক নাপায়, গোপীসকল ব্যাকুল হৈ বৃন্দাবনত অভিমুখে বহি আছে। সেইখিনি সময়তে দেৱৰ্ষি নাৰদ আছে। দেৱৰ্ষি নাৰদক দেখি গোপীসকল সাক্ষাৎ ভগৱন্তক পোৱালিকা পালে। দেৱৰ্ষি নাৰদ তুমি আহিলা, প্ৰভুৱে আমাৰ বাৰ্তা তোমাৰ হাতত কিবা দি পঠিয়াইছে নিশ্চয়, আমাৰ প্ৰভু ঠিকে আছেনে নাই? এই বুলি প্ৰভুৰ কথা শুমৰি গোপীসকলে আকৌ বাগৰি বাগৰি কান্দিবলৈ আৰম্ভ কৰিলে, কৃষ্ণ তুমি ক'ত গ'লা বুলি। লাহেকে মানে দেৱৰ্ষি নাৰদে শান্ত কৰি কৈছে, বোলে ভগৱন্ত তোমালোকৰ স্থিতিত প্ৰাৰ্থনাত সন্তুষ্ট, তোমালোকৰ কুশল বাৰ্তা সুধি যাবৰ কাৰণে মোক ইয়ালৈ পঠাইছে। এতিয়া আমি ঠিকে আছো বুলি কবা, কিন্তু তেওঁ বিৰহত আমাৰ দেহ যে একেবাৰে অৱসৰ গৈছে। বাকী আমাৰ বৰ্ষৰ সুখ ভোগত আমি ঠিকে আছো, কিন্তু ঈশ্বৰৰ কৃপাৰ পৰা যে আমি বঞ্চিত হৈছো, তেওঁৰ চৰণ সেৱাৰ পৰা যে আমি বঞ্চিত হৈছো, তাৰ কাৰণেহে আমি দুখত ভাগি পৰিছো বুলি কবা। এই বুলি দেৱৰ্ষি নাৰদক ক'লে। তাৰপৰা দেৱৰ্ষি নাৰদে ক'লে, যদি সেইটো কথা আপোনালোকে কৈছে মোক, ভগৱন্তৰ এনেকুৱা এটা অসুখ হৈছে, হয়তো আপোনালোকৰ এই দুখৰ বশতে তেওঁ হয়তো অসুখ হৈছে, গতিকে তেওঁ ভকতৰ পদধূলা বিচাৰি ইয়ালৈ পঠাইছে। তেওঁ যদি আপোনালোকৰ অকণমান পদধূলা পায়, তেওঁ অসুখটো দিলে ভাল হ'ব বুলি কৈছে। গোপীসকলে ক'লে, তুমিয়ে দেখোন দিব পাৰা, তুমি তেওঁ একান্ত ভক্ত আছিলা, মই আকৌ পদধূলা দিম দিম ৰৌ নৰকত পচিবগৈ নোৱাৰো নহয়। সেই বুলি মই তোমালোকৰ ওচৰতে আহিলো। ভগৱন্তই ক'লে, তোমালোকৰ ওচৰতে আমি যাম। এতিয়া গোপীসকলে কি ক'লে শুনক, কিমান
পৰোপকাৰ গুণেৰে বিতুষ্ট। এই যে মই অলপ আগতে ক'লো সত্য শৌচ ক্ষমা দয়া অতিথি সৎকাৰ পৰোপকাৰী। আইসকল পৰোপকাৰী, নিজৰ একো নাথাকিলেও আনক দি ভাল পায়, আনক খুৱাই ভাল পায়, হয় নহয়? নে নিজে ৰান্ধি নিজে খাই নি আপোনালোকে? আনক খুৱাই নিজে খাবলৈ পাওক বা নাপাওক, নহয়নে বাৰু? সকলোকে খুৱাই বুৱাই আনন্দ পোৱা যিটো পৰোপকাৰী গুণ আইসকলৰ। যদি আমাৰ পদধূলাকলে পঢ়া কৰি ভগৱন্ত সন্তুষ্ট হয়, তেওঁ যদি বেমাৰ ভাল হয়, তেতিয়াহ'লে আমি অকণমান নহয়, আমাৰ সকলো গোটেই পদধূলা যিমান আছে সকলো তোমাক আমি তাৰ কাৰণে যদি এখন নৰক নালাগে 84খন নৰকতো পচি মৰিব লাগে, মৰিম, কিন্তু জগদীশ্বৰ প্ৰভুৰ কল্যাণ সাধন হয়। তেওঁ যদি কিবা কাৰণত চকু মুদি দিব লগা হয়, তিনি তলৈপ্য অন্ধকাৰ হ'ব, সমস্ত জীৱৰ হাহাকাৰ হ'ব। গতিকে আমি লাগিলে ৰৌ ৰৌ নৰকত পচি মৰো, আমাৰ মহাপ্ৰভু গোবিন্দ যাতে ভাল হয়, এই বুলি সকলো গোপীয়ে একেলগে এটোপোলা কৰি তেওঁলোকৰ চৰণৰ ধূলা দেৱৰ্ষি নাৰদৰ হাতত তুলি দিলে। আৰু প্ৰভুক কবাগৈ তেওঁ যাতে আমাক পৰম গতি নিদিলেও আমি যদি নৰকতো থাকিব লগা হয়, তেওঁ যাতে আমি সেই কৃপা নৰকতো লাভ কৰো, এই বাৰ্তাটো কিন্তু তুমি ভগৱন্ত প্ৰভুক দিবাগৈ। এই বুলি গোপীসকলে অতি কাৰুণিক ভাৱে দেৱৰ্ষি নাৰদৰ হাতত তেওঁলোকৰ চৰণৰ ধূলা তুলি দিলে। আৰু সেই চৰণ ধূলা দেৱৰ্ষি নাৰদ গোপীসকলৰ পৰা পাই তেওঁ আত্ম উপলব্ধি হ'ল। দেৱৰ্ষি নাৰদে ভাবিছিল মোতকৈ প্ৰিয় ভক্ত ভগৱন্ত নাই। যেতিয়া গোপীসকলৰ এই সপ্ৰেম ভক্তি দেখিলে, নাৰদৰ দুধাৰি চকুলো কাটি গ'ল আৰু লগে লগে গৈ ভগৱন্তৰ চৰণত পৰি নাৰদে প্ৰাৰ্থনা জনাইছে। ইয়াত যেতিয়া গোপীসকলৰ ধূলা নাৰদে হাতত তুলি ললে, লগে লগে ভগৱন্তৰ পেট কামনি বেমাৰে ভাল হৈ থাকে। ভক্তিৰ কিমান মাহাত্ম্য চাওক। কৈ দেৱৰ্ষি নাৰদে ভগৱন্তক কৈছে, অপাৰ মহিমা প্ৰভু অনন্ত। এই বাক্যশাৰী দেৱৰ্ষি নাৰদে। ভগৱন্তই দৌৰি আহিছে দেৱৰ্ষিক দেখি। দেৱৰ্ষিয়ে ভাবিলে যে প্ৰভু বেমাৰ ভালেই হ'ল নে পদধূলা নপাওঁতেই। অৰ্থাৎ একান্ত ভকতে ভকতৰ হাতত ভক্তি টোপোলাটো তুলি দিয়াৰ লগে লগেই ভগৱন্ত প্ৰভু তাত পৰম সন্তুষ্ট হ'ল। এইটো হ'ল দৰ্শন ৰাস্তা। গতিকে আমি ভকতে ভকতক সেই দৃষ্টিৰে চাব পৰা হ'ব লাগিব। ভকতে ভকতৰ কাৰণে, সেইকাৰণে ই আমাক যে ভূপেন হাজৰিকাদেৱে ক'লে মানুহে মানুহৰ বাবে, যদিহে অলপো নাভাবে ভাবিব কোনে নোপোৱা। এই চিন্তাৰে আমি জীৱনটো আগবঢ়াবৰ কাৰণে ভগৱতে আমাক প্ৰতি মুহূৰ্তে কৰিছে। আৰু সেই চিন্তাৰ পূৰ্ণ মাত্ৰা আমি যদি যৌৱনৰ জোৱাৰ যদি ধৰি ধৰি আমি আমাৰ সকলক দি দিব পাৰোঁ, উপকাৰ বেলেগকে আমি নীতি শিক্ষা চৰিত্ৰ শিক্ষা আমি প্ৰদান কৰিব নোৱাৰোঁ। ভাগৱত কীৰ্তন দশম আমাক এই শিক্ষা ভগৱিছে, এইবোৰ হ'ল জীৱনৰ শিক্ষা। গতিকে প্ৰভু সমস্ত 3 ঘণ্টা সময় আমি আপোনাসৱৰ লগত ভাগৱতৰ যি অমৃত কথা তাক আলোচনা কৰিলোঁ। কিন্তু তাৰ মাজতে আপোনাসৱ সন্ত মহন্তই চৰণ দৰ্শন, আপোনাসৱ সাধু সন্ত মহন্তই পদধূলাই জীৱন ধন্য কৰাৰ যি সুযোগ আমি লাভ কৰিছোঁ, ভগৱন্তৰ কৃপা বুলি আমি অনুভৱ কৰি আজিৰ এই পবিত্ৰ স্থলত আপোনাসৱ সন্ত মহন্তই চৰণ ধূলা, গোপীসকলৰ চৰণ ধূলা যেনেকৈ ভগৱন্তৰ আপোনাসৱ মহামহন্তৰ চৰণ ধূলাই আমাৰ জীৱন আমি এইখিনি কথা আপোনাসৱৰ আগত দাঙি ধৰিবলৈ যাওঁতে আমাৰ অনিচ্ছাকৃতভাৱে তাই বাক্যখনৰ অসভ্যতা কৰবাত যদি পঢ়াটোতে অপৰাধী হৈ গৈছে, সৰ্বপৰাধ সৰ্বদোষ আপোনাসৱৰ দাসৰি দাস পিতৃৰ কিংকৰ বুলি ভাবি আপোনাসৱে আমাক ক্ষমা দিব। আমি অকণমান
পাঠ আগবঢ়াই বাপজনে বহু সময় আসনত উপবিষ্ট হৈ আছে গতিকে আপোনালোকৰ চৰণত অনিচ্ছাকৃতভাৱে আমাৰ যদি ক'ৰবাত দুষ্কৃতি হৈ গৈছে হয়তো আপোনালোকে ক্ষমা দিব কৃষ্ণ হৰি হৰি ৰাম মাধৱ প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মতয় অভিলাষ জীৱা মুখ্য চাহে হত দেন্ত বাস জ্ঞানৰু জানিবা হৰি নামে মহাফল নাহিকে নামত কৰে পৰম মঙ্গল চাৰিও এহি নিশ্চয় অজানি পৰীক্ষিত তেজিও সংশয় অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি শতাংগ নিপতি দানৱ গণক যিনি নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিল স্বৰ্গত দেৱহমে মূলে মৰ লোৱা মই পালো ৰাজা বোলে কৈও আগে জীবুক কাল দেৱে কহে জীৱা আৰু তুই দণ্ড মানে শুনি শীঘ্ৰ পৃথিৱীক আখিলা মানে সমস্তকে ত্যাজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰয় ভয় পদে পখিল মুহূৰ্তে খটাঙে পাইলা পৰম জীৱা হাত দিন তুমি চিন্তা কৰা
কি কম। খুব সুন্দৰভাৱে কথাখিনি কৈছে ইয়াত। পৰীক্ষিতে যেতিয়া সুধিলে সেই গুৰুদেৱ যে মৃত্যুমুখী জীৱই কি কাৰ্য কৰিলে ই সংসাৰৰ হাত ধৰি যাব পাৰে, যে আমি যি উদ্দেশ্যে সংসাৰলৈ আহিলো সেই উদ্দেশ্য সফল কাম কৰিবলৈ হলে আমি কেনেকৈ কি উপায় অৱলম্বন কৰিলে আমি সংসাৰৰ হাত সাৰি যাব পাৰিম। তাৰ বিধান আমাক ভাগৱত দিছে যে মৃত্যুমুখী জীৱই কায় বাক্য মানে সুদৃঢ় বিশ্বাসে সৌধ পাতি সাধু সং তৈয়াৰ কৰি অন্তৰ সং সৃষ্টি কৰি একান্ত ভকতৰ পদৰেণু শিৰে অৱগাহন কৰি তেওঁ নামত আশ্ৰয় গ্ৰহণ কৰিলেই সংসাৰৰ হাত সাৰি মহাবৈকুণ্ঠ প্ৰাপ্তি কৰিব পাৰে। সেইকাৰণে আমাক সিদ্ধান্ত দিলে ইয়াত দ্বিতীয় স্কন্ধই মহাভাগৱত ধৰ্মত যুগ ধৰ্ম নিৰ্ণয় কৰি দেখুৱালে। সত্য যুগতে কি আছিল? সত্য যুগে ধ্যান, এটা যুগে যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰিনাম। ই কাৰণে কৃপালুগুৰু গোৱালপুৰ মাধৱদেৱে নাম ঘোষাত দেখিলে সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱৰ নাহিকে ত্ৰুজা। ত্ৰুজা মানে দ্বিতীয় দুটা নাই। কলিত দ্বিতীয় ধৰ্ম নাই। পূজা কৰিব, যজ্ঞ কৰিব, আকৌ নাম গাব, তিলক ধাৰণ কৰিব, মন্ত্ৰপাঠ কৰিব, হোম যজ্ঞ কৰিব, আকৌ নাম ল'ব। এই দুটা ধৰ্ম কলিত নাই। আগৰবিলাকত আছিল। সত্য যুগে ধ্যান কৰে, আকৌ নাম জপ কৰে, নাম গায়। তেতা যুগত যজ্ঞ কৰে, আকৌ নাম গায়, যজ্ঞৰ পিছত নামত শেষ কৰি দিয়ে। দ্বাপৰ যুগত পূজা কৰে, ব্ৰাহ্মণৰ কৰ্মবিলাক, পেট কাৰ্য কৰ্মবিলাক কৰাৰ পিছত আকৌ নাম এষাৰ গাই মেলি শুদ্ধ হয়। হয় নহয়? দুটা দুটা ধৰ্ম। যজ্ঞ পূজা সেৱা কৰে, আকৌ নাম গায়। কিন্তু কলিত সেইটো নাই। কলিত কেৱল নাম। কলিত শৰীৰ কীৰ্তন বিনাই, আৱৰ নাহিকে দুজা, দ্বিতীয় আৰু নাই। সেইকাৰণে কৈছে কৃষ্ণৰ লগতো সমস্ত গুচি গলা, একস্থান হোৱা হৰি নাম মাত্ৰ ৰৈলা। এতেকে নামতে সমস্ত পুণ্য পায়, যিমান পাব লগা আছে একো বাকী নাই। জানি হবে ফুৰা হৰি নাম গায়। এইটো হ'ল ৰাস্তা। পূজা কৰিবৰ কাৰণে একেবাৰে চোকা চোকা পুৰোহিত সৃষ্টি কৰি ল'ব লাগিব। কলিত যুগত কিন্তু হৰিনাম ল'বলৈ সেইখিনি প্ৰয়োজন নাই। কেৱলে হৰিত শৰণ লয়া, শৰীৰ কীৰ্তন কৰন্তে হুৱে সিদ্ধি। একমাত্ৰ কিন্তু ঈশ্বৰৰ শৰণ ল'বলৈ কৈছে। সেইকাৰণে কৈছে অন্য দেৱী দেৱ নকৰিবা হেৱ, মূৰ্তিকো নচাইবা তাৰ, অপ্ৰসাদো নখাইবা, গৃহনো পখিবা, ভক্তি শৈৱ ব্যভিচাৰ। আমি যে ক'লো অলপ আগতে, ভক্তি অব্যভিচাৰী হ'ব লাগিব। ব্যভিচাৰ ভকতিৰ যোগেদি ভগৱন্তৰ কিবা আমি লাভ কৰিব নোৱাৰো। সেইকাৰণে কলিত ভক্তৰ কাৰণে কেৱল মাত্ৰ নাম। এই কথাবোৰ কোনোবাই বুজাই দিব। আৰু এই ধৰ্মবোৰ জানিবৰ কাৰণে আমি যিখন সমাজত আছো সেইখনতে থাকি ভাগৱত ধৰ্ম আচৰণ কৰিলে হ'ল। বেলেগ এখন সমাজলৈও যাব নালাগে। আমি এতিয়া দৌৰি ফুৰো ইখন সমাজৰ পৰা সিখন সমাজলৈ, সিখন সমাজৰ পৰা সিখন সমাজলৈ। ফুৰো নে নুফুৰো? কাৰণ এইখন সমাজত ইজন হৰি ভকতে সিজন হৰি ভকতে বেয়া হলে এখনলৈ যাবই লাগিব। নালাগিব জানো? ইজন মেধি আহিলে সিজন মেধিয়ে যদি বেয়া পোৱা হয়, গতিকে এটা নামঘৰত 4টা খেল আমি কৰি ল'বই লাগিব। কোনোবাই গধূলি পাতিব, কোনোবাই দিনত, কোনোবাই আবেলি পাতিব, নে কেনেকুৱা? তেনেকুৱাটো চলি আছে সমাজবোৰত। গুৰুজনে এক কৰা ভকতে ভাগ কৰাৰ ব্যৱস্থাটো আমাৰ সমাজ ব্যৱস্থাত আমি বেগ দৰা ভকতে কৰি আছো সেইটো কাম। সঁচা ভকতে সেইটো কাম কেতিয়াও নকৰে। সঁচা যিসকল ভকত, এইসকলে মানুহৰ মাজত ভিন্নতা কেতিয়াও নেদেখে। মানুহ হল অমৃতৰ সন্তান, অমৃত সন্তান। মানুহে মানুহক যেতিয়া হৃদয়েৰে, মনেৰে, দেহেৰে ভক্তি কৰিব, তাতকৈ
শ্ৰেষ্ঠ ধৰ্ম, তাতোতকৈ শ্ৰেষ্ঠ ভাগৱত, বেদান্তৰ সাৰ একো হ'ব। সেইকাৰণে মানুহে মানুহৰ বাবে, আমি মানুহে প্ৰথম মানুহৰ ধৰ্ম কৰক, যাক মানৱ ধৰ্ম বুলি কোৱা হৈছে। মানুহে মানৱৰ ধৰ্মকে কৰিব নাজানো, আমি আকৌ ইতৰ প্ৰাণী ধৰ্ম কৰিবলৈ জানো, হয় নহয়? এইভাগে আমি সেইকাৰণে পুনৰ দোহাইছো, আমি খোৱা বোৱাবোৰ অলপ পাছলে থওঁ, আপুনি কি খাব কি নাখায়, হয় নহয়? আচলতে অন্য দেৱী দেও নকৰিবা সেও বুলি কওঁতে ঈশ্বৰৰ ব্যতিৰেকে যিমান দেৱতা আছে, 33 প্ৰকাৰৰ দেৱতাৰ কথা ক'লে আমাক। 33 কৌটি মানে প্ৰকাৰ, 33 প্ৰকাৰৰ দেৱতা। আমি এবেলা দেৱতা মানে হেৰিয়াক লক্ষীক পূজো, এবাৰ ডাঙৰীয়াক পূজো, এবাৰ গণেশক পূজো, নহয় জানো? এবাৰ বিশ্বকৰ্মাক পূজো, এবাৰ লক্ষ্মীক পূজো, ভাগে ভাগে। আমাৰ দেৱতা পূজাৰ সীমা সংখ্যা নাই। কিন্তু কি বুলি ক'লে শাস্ত্ৰই? যুগ ধৰ্ম পালন কৰা, কলিত একমাত্ৰ ঈশ্বৰৰ নামত আশ্ৰয় কৰা, ঈশ্বৰকে পূজা কৰা। সেইকাৰণে কৈছে গীতাত, মন্মনা ভৱ মদ ভক্ত মদ যাজি মাং নমস্কাৰ মামে বশ্যসি সত্যং তে প্ৰতিজানি প্ৰয়োগ হৈছিল। মোকেই ভাবা, মোকেই পূজা, মোকেই কৰা নমস্কাৰ। তাৰ অৰ্থ ভাঙনি নামঘোষাত বৰপুৰ মাধৱ দেৱৰ মোকে সদা মাত্ৰ দিয়া মন, মোৰ চৰণত মন দিয়া, মন মনা ভৱ মদ ভক্ত, মোৰ চৰণত ভজা, মদ যাজি মোতে যজ্ঞ কৰা। কি যজ্ঞ? নাম যজ্ঞ। মদ যাজি মাং নমস্কাৰ, মোকে নমস্কাৰ কৰা ৰাতিপুৱা গধূলি। মামে বশ্যসি, মোৰ চৰণতে বশ্যতা স্বীকাৰ কৰা, আশ্ৰয় লোৱা। সত্যংতে, সত্য কৰি কৈছো, প্ৰয়োজনীয় মই তোমাক উদ্ধাৰ কৰিম। গীতাত অৰ্জুনক কৈছো। আৰু সেই অৰ্জুনক কোৱা কথাখিনি আমাৰ জীৱনৰ কথা, কলিৰ মলমতি লোকৰ কথা। গতিকে আমি ভাগৱত ধৰ্ম আচৰণ কৰা, কীৰ্তন ঘোষাৰত্নাৱলী গীতা ভাগৱতৰ মতটো গ্ৰহণ কৰা, তাক শিৰোধাৰ্য কৰি লোৱা কথাটো তেতিয়াহে হ'ব যেতিয়া আমি এই পথেৰে চলিবৰ কাৰণে যত্ন। আমি যদি দেশৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে নাখাবলগীয়া বস্তু খাই আছো, তেতিয়াহ'লে দেৱতা পূজা আমিয়ে কৰি আছো, হয় নহয়? দেৱতাবিলাক ব্ৰহ্মাণ্ডত আছে, 33 প্ৰকাৰ দেৱতা বিশ্ব ব্ৰহ্মাণ্ডত। সেই ব্ৰহ্মাণ্ড আমাৰ দেশৰ লগত দেখুৱাইছে। ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত 94 আঙুলৰ প্ৰমাণ কৰিছে। আপোনাৰ মোৰ দেহটোৰ আঙুল 96 আঙুল, নিজৰ হাতে জুখিব, মাৰি এডালত বা ৰছী এডালত পদৰ পৰা মস্তকলৈকে পেলাই দিব, নিজৰ নিজৰ আঙুলে 96 আঙুল আছে। দেহেৰ মহিমা আবে কৰিব বেকত, ব্ৰহ্মাণ্ডৰ গুণমানে আছে শৰীৰত, এই দেহতে আছে বুলি কৈছে। 33 প্ৰকাৰ দেৱতাও আমাৰ দেহতে আছে। চকুত আছে অশ্বিনী কুমাৰ, জিভাত বৰুণ আছে, হয় নহয়? কাণত আছে সেই অনুপাতে, বাহুত আছে, এনেকৈ ভাগ ভাগ কৰি চব দেৱতা দেখুৱাই থৈছে নহয়। গতিকে যদি জিভাৰ তৃপ্তিৰ কাৰণে আমি নাখাবলগীয়া খাদ্য খাইছো, তেতিয়াহ'লে দেৱতা পূজা কৰা হলে নাই হৈ যায়। বেলেগকৈ আপুনি মই বেলেগ দেৱতা পুজিব, মূৰ্তি এটা পুজিবগৈ নালাগে নহয়। নাখাবলগীয়া খাদ্য খোৱাৰ লগে লগে দেৱতা পূজা হ'ল, নেচাবলগীয়া বস্তু চোৱাৰ লগে লগে দেৱতা পূজা হলেই। চকুৱে যি চাবলৈ দিছিলে তাক নেচাই নেচাবলগীয়া খিনি চালে। বেলেগকৈ দেৱতা পূজা আমি কৰিব নালাগে। গতিকে এই মূল তত্ত্ব কথাবোৰ যেতিয়ালৈকে আমি উপলব্ধি কৰিব নোৱাৰিম, বুজিব নোৱাৰিম, এই বাহ্যিক কথাবোৰত লাগি থাকি আমাৰ অতি নামঘোষাৰ অবিহনে আমি এটা খোজো আগবঢ়াব নোৱাৰো প্ৰভুসকল। গতিকে নামঘোষা আমাৰ মনুষ্যৰ জীৱনৰ মূল চালিকা শক্তি, মনত ৰাখিব। নামঘোষাত মাধৱ পুৰুষে দেখুৱাইছে, মই অধম নাই কনি, ক'ত ব্যৱহাৰ কৰিছে? মইতো বেয়াত, অধমত। মই দুৰাচাৰ, ক'ত ব্যৱহাৰ কৰিছে? মই দুৰাচাৰত। মইতো ক'ত ব্যৱহাৰ কৰিছে? বেয়া বেয়া য'ত আছে তাত মই কৈছে। ভাল য'ত দেখুৱাইছে তাত আমি কৈছে। আমি যত জীৱ তোমাৰ পালন, হৰি 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 হৰিয়ে তুমি হে পালিয়া পুৰা হুয়া অন্তর আবে যেবে নিজ ভিত্র বুলি পালা, হরি 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 হরি
দেৱেহে কৃপাল কীট কীট হৌৱা যাৰাসকলে মইটোৰ পৰা আমিলে ৰূপান্তৰ সেই জীৱ পৃথিৱীৰ কোনো শক্তিয়ে তেওঁক মোৰ চৰণৰ পৰা বিচলিত। এতিয়া আমিৰ পৰা মইলেহে আমি যাবলৈ যত্ন কৰি আছো, মই পৰা আমিলে যাবলৈ যত্ন কৰা নাই। কিন্তু বৰাপুৰ মাধৱদেৱে দেখুৱাইছে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমি উপহৰি লয় দাস কৰি অখিলো হেৰা শৰণ। মই প্ৰভু দুৰাচাৰী, মোৰ মনটো বৰ দুৰাচাৰী, মোৰ এই দুৰাচাৰী মনটোক তুমি সদাচাৰী কৰাব। তাৰ কাৰণে মোৰ দেহটো মই তোমাৰ চৰণত অৰ্পণ কৰিছো। মোৰ দেহেৰে মোৰ বাক্যৰে মনেৰে কাৰো যাতে কেতিয়াও মোৰ অপকাৰ সাধন কৰিবলৈ নালাগে। এইকণ কৰোণা যদি তুমি মোক কৰা এই মানৱ জন্ম ধৰাৰ মোৰ সাৰ্থকতা নিশ্চিত। সেইকাৰণে মই তোমাৰ চৰণত কাকুতি কাপুণ্যভাৱে প্ৰাৰ্থনা জনাইছো। ৰাতিপুৱা গধূলি শৰণৰ মন্ত্ৰ ভগৱন্তৰ চৰণত দিব আৰু ভগৱন্তক খাটিব, হে প্ৰভু নমাগো শোভ নলাগে ভোগ ভোগ অচৰ্য বিভূতি মুকুতিলৈকে মোক প্ৰভু নালাগে, লাগে মাত্ৰ তোমাৰ ৰাতুল চৰণ। নমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। ৰাতিপুৱা সেই মন্ত্ৰ ভগৱন্তৰ চৰণত। দ্বিতীয় ভাগ মন্ত্ৰ দিয়ক, মুখে লয় নাম প্ৰভু কৰ্ণে তো হৃদয়ত পাদ পদ্ম থাকুক কথা। একো দিব নালাগে ভগৱান, মই যাতে তোমাৰ নাম এখন ভোগ ভোগ অচৰ্য বিভূতি তুমি নিদিয়া, মোক একো নালাগে। তোমাৰ ৰাতুল চৰণত যাতে মোৰ মতি হৈ থাকে, তোমাৰ নাম যাতে এখন মুখেৰে মৃত্যুৰ আগমুহূৰ্তলৈকে মই লৈ থাকিব পাৰো, মোৰ দেহৰ পৰা প্ৰাণবায়ু ওলাই যোৱাৰ আগমুহূৰ্তলৈকে তোমাৰ নাম যাতে মই স্মৰণ কৰি থাকিব পাৰো, লৈ থাকিব পাৰো। হৃদয়ত যাতে তোমাৰ ৰূপ মই ধাৰণ কৰি থাকিব পাৰো। এইকণ কৰোণা কৰিলে মোৰ জীৱন ধন্য হ'ব। আৰু অকণমান কৃপা কৰিবা। সেই কৃপা কি? দিনটোৰ সকলো সময় তোমাৰ একান্ত ভক্তৰ সংগ যাতে মই লাভ কৰো। মোৰ দেশ ধৰ্ম পালন কৰোঁতে, বাক্য ধৰ্ম পালন কৰোঁতে, মন ধৰ্ম পালন কৰি তোমাৰ ভকতৰ সংগ যাতে মই লাভ কৰো। অভকতৰ লগত যাতে মই ক্ষণেকো থাকিব লগা নহয়। সজ্জনৰ সংগ চুক এতেক প্ৰসাদ মাগো তোমাৰ চৰণ। এই তিনিটা মন্ত্ৰ মাত্ৰ ভগৱন্তৰ চৰণৰ ৰাতিপুৱা দিয়ক আৰু গধূলি। ভগৱন্ত কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰুণাৰ সাগৰ। ভকতক কৃপা কৰুণা দয়া কৰিবৰ কাৰণে মহাবৈকুণ্ঠ ত্যাগ কৰি, যোগীৰ হৃদয় ত্যাগ কৰি নাহং তৃষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নস্র মত ভক্তা যত্র গায়ন্তি তত্র তৃষ্ঠামি নারদ। নারদ ভগবন্ত কৃষ্ণ। নারদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ। নাৰদৰ আগত
মহাহৰি বিষ্ণু ভগৱন্তই কৈছে সেই দেৱৰী কিনাৰত মই মহাবৈকুণ্ঠত নাথাকো, মই যোগীৰ হৃদয়তো নাথাকো, য'ত মোৰ একান্ত ভক্তসকলে সৌধ পাতি আজিৰ দৰে আপোনাসকলৰ দৰে এই পবিত্ৰ বাপজনাৰ ললিত চেতিয়া, মনু চেতিয়া, দীপক চেতিয়াৰ গৃহত আপোনাসকলক আমন্ত্ৰণ কৰি আনি মহাপ্ৰভু গোবিন্দৰ গুঞ্জক বেকত কৰি গৃহখনৰ লগতে ইথাৰ মণ্ডল অৰ্থাৎ বায়ুমণ্ডল, ইথাৰ সাগৰ পবিত্ৰ কৰি সমস্ত জীৱকুলৰ কল্যাণ সাধনৰ কাৰণে ভগৱন্তৰ লীলাচৰিত ইয়াত দিনজোৰা কাৰ্যসূচীৰে শ্ৰৱণ কীৰ্তন কৰি আছে। ইয়াতকৈ মহান পুণ্য আৰু হ'ব। এই মহান পুণ্যৰ অংশীদাৰ আপুনি মই হ'বলৈ পাইছো, আমাৰ পৰম সৌভাগ্য। কোটি কোটি পুৰুষৰ ভাগ্যৰ বলত আপোনাৰ সময়ত অসন্ত মহান আমি পাবলৈ সক্ষম হৈছো। সেইকাৰণে ভগৱন্তৰ কৃপা এনেদৰে সৰ্বক্ষণে আমাৰ শিৰত বৰিষণ কৰি থাকিব। সেই মহামন্ত্ৰ আমি সকলোৱে ভগৱন্তক ৰাতিপুৱা গধূলা সন্মান পাতিব লাগে। যে সৌ গবু গচ্ছ বিভূতি প্ৰভু, তুমি ইচ্ছা কৰিলে 4খন হাতেৰে দিলে মই 2খন হাতে লৈ শেষ কৰিব নোৱাৰো। ভগৱন্তই যেতিয়া ভকতক কৃপা কৰে 4 হাতে যেতিয়া দিয়ে চতুৰ্ভুজেৰে, আমি দ্বিভুজেৰে ল'ব নোৱাৰো ভগৱন্তৰ কৃপা। ইমানেই কৃপা ভগৱন্তই কৰিব পাৰে। আৰু যেতিয়া ভগৱন্তই লৈ যাওঁ বুলি ভাবে, আপুনি অনন্ত হাতেৰে তাক ল'বলৈ যত্ন কৰিলে ধৰি ৰাখিব নোৱাৰে। সেইকাৰণে ভগৱন্তই কৈছে যিটো কৰে মোৰ তাক, মই কৰো তাৰ সৰ্বনাশ, তথাপি নেৰে মোৰ পাশ, মই তাৰে দাসৰ দাস। সেইজন ভকতৰ দাস হয় ভগৱন্তৰ তেতিয়া যেতিয়া এই চিন্তাৰে এই মন্ত্ৰৰে আমি সৰ্বস্ব ভগৱন্তত অৰ্পণ কৰি দিওঁ। গোটেই বাক্য মন ভোগ ভোগ আশ্চৰ্য বিভূতি প্ৰভু মোক একোকে নালাগে, লাগে মাত্ৰ তোমাৰ আত্মা। মই যাতে তোমাৰ নাম এখন মুখেৰে লৈ থাকিব পাৰো, হৃদয়ত যাতে তোমাৰ ৰূপটো মই ধ্বজ ব্ৰজ অংকুশ পদ্ময় পঞ্চচিহ্ন ৰাতুল চৰণ মই যাতে হৃদয়ত এইকণ কৃপা তুমি মোক কৰা। আৰু অকণমান কৃপা কৰা, সেইকণ কি? সেইকণ কৃপা কৰিলেই মোৰ জীৱনৰ সমস্ত মই লাভ কৰিম। সেই কৃপা কি? সজ্জনৰ সংগ, মনেৰে দেহেৰে যাতে মই সৰ্ব অসজ্জনৰ সংগ নুগুচুক এতেকে প্ৰসাদ মাগো তোমাৰ চৰণ।